বুধবাৰে ঘোষণা হ'ল গুৱাহাটী প্ৰেছ ক্লাবৰ যি সাধাৰণ নিৰ্বাচন আছিল 2025-27 বৰ্ষৰ সেই নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু এখন নতুন কমিটিক সাংবাদিকসকলে নিৰ্বাচন কৰি উলিয়ালে আৰু এই কমিটিখনে এক বিশেষ তাৎপৰ্য বহন কৰিছে আৰু এই সমিতিখনে কেনেকুৱা কি তাৎপৰ্য বহন কৰিছে বা কাক প্ৰকৃততে সাংবাদিকসকলে নিৰ্বাচন কৰিলে বা নিৰ্বাচিত কৰিলে এই সন্দৰ্ভত আমি আজি কথা পাতিম আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীৰ জৰিয়তে প্ৰত্যেক দিনৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া নমস্কাৰ আৰু মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ কালি যিটো ৰিজাল্ট হ'ল সেই ৰিজাল্ট অনুসৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতিৰ পদত আপোনাৰ খগেন কলিতা দ্য ক্ৰছ কাৰেণ্টত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক তেওঁ বিজয় সাব্যস্ত কৰিছে আৰু বহু ব্যৱধান প্ৰায় 300-350 ভোটৰ ব্যৱধান তেওঁ জয়ী হৈছে আৰু লগতে যিগৰাকী সাধাৰণ সম্পাদক প্ৰতিদিন টাইমৰ অমৰেন্দ্ৰ ডেকা তেওঁ বহুখিনি ভোটত প্ৰায় 200-250 ভোটত ব্যৱধান তেওঁ জয়ী হৈছে 937টা ভোট পুলিং হৈছিল আৰু লগতে যি সহকাৰী সম্পাদক তাত এটা স্বতন্ত্ৰ ৱেব পৰ্টেল নিউজ নাওৰ শাহ আলম সহকাৰী সম্পাদকৰ পদত জয়ী হোৱাৰ লগতে সহকাৰী সম্পাদক যি মহিলা শাখা আছিল তাতো অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পদ্মিনী হাজৰিকা তাত জয়ী হৈছে আৰু এই ক্ষেত্ৰত আমি কোষাধ্যক্ষ পদত আমি দেখিবলৈ পালোঁ নিউজ লাইভৰ কানু টাইট হীৰকজ্যোতি টাইট আচলতে তেওঁ জয়ী হৈছে আৰু DY365 যিগৰাকী উপসভাপতি আছিল সেইগৰাকী আনকণ্টেষ্ট তেওঁৰ বিৰুদ্ধে কোনেও প্ৰাৰ্থী নিদিয়াৰ বাবে তেওঁ জয়ী হৈছে সমগ্ৰ যিটো ৰিজাল্ট আপুনি দেখা পালে যে সাধাৰণ সম্পাদকৰ পদত কিন্তু নিউজ লাইভৰ যিগৰাকী প্ৰাঞ্জল বৰুৱা আছিল তেওঁ কিন্তু পৰাজিত হ'বলগীয়া হ'ল DY365ৰ অপূৰ্ব কাৰ্জী আছিল তেওঁ কিন্তু পৰাজিত হ'বলগীয়া হ'ল সমগ্ৰ গোটেই যে ৰিজাল্টটো আপুনি কি হিচাপত চাইছে বা কি দেখিছে আপুনি যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবৰ যেটো নিৰ্বাচন আৰু নিৰ্বাচনৰ যেটো ফলাফল সেই নিৰ্বাচনৰ ফলাফলৰ তাৎপৰ্যটো কি তাৎপৰ্যটো চাবলৈ গ'লে খুব স্পষ্ট কিয় স্পষ্ট বুলি মই কৈছোঁ যে সাধাৰণতে এতিয়া আমাৰ সংবাদ পত্ৰত আমি বা প্ৰচাৰ মাধ্যমত আমি কি দেখা পাই আছোঁ দুটা কথা খুব স্পষ্ট হয় এটা হৈছে যে প্ৰচাৰ মাধ্যমত যেটো গুডি মিডিয়া বুলি কোৱা হয় গুডি মিডিয়া অৰ্থাৎ এছাম সাংবাদিক আছে যিসকলে সকলো সময়তে চৰকাৰৰ প্ৰশস্তিত তেওঁলোকে নিজকে নিয়োজিত কৰে আৰু তেওঁলোক যেন চৰকাৰৰ প্ৰবক্তাহে তেনেকুৱা ধৰণে তেওঁলোকে বাতৰি পৰিৱেশন কৰে আৰু এছাম আছে যে এছামে সঁচা অৰ্থত সাংবাদিকৰ যি সাংবাদিকৰ দায়িত্বটো কি সাংবাদিকৰ দায়িত্বটো মই সদায় কৈ থাকোঁ যে সাংবাদিকৰ প্ৰথম দায়িত্ব হ'ল সত্য কথন সঁচা কথাটো কোৱা এক আৰু 2 নম্বৰ পাৱাৰক কুৱেশ্যন কৰা অৰ্থাৎ যিসকল ক্ষমতাত আছে তেওঁলোকক প্ৰশ্ন কৰা কি অৰ্থত প্ৰশ্ন কৰা যে তেওঁলোকে আজি ক্ষমতাত থকা যিসকল ব্যক্তি সেইসকলে সঁচাকৈ তেওঁলোকে যিবোৰ নিয়ম নীতি আইন কানুন বিধি বিধান সেইবোৰ মানি তেওঁলোকে প্ৰশাসন চলাইছে নে তেওঁলোকে মতালি কৰিছে নে তেওঁলোকে দুৰ্নীতি কৰিছে নে তেওঁলোকে স্বজন দূষণ কৰিছে অৰ্থাৎ এটা হ'ল সুশাসন আৰু এটা হৈছে অপশাসন গতিকে দুটা কথা মই ক'লোঁ এটা কথা ক'লোঁ যে সত্য কথন জাৰ্নেলিষ্ট এজনৰ প্ৰাইমাৰী তেওঁৰ ৰেছপন্সিবিলিটি হৈছে ফেক্টছ তথ্য আৰু সত্য এই দুটা আৰু 3 নম্বৰ কথাটো হ'ল তাৰ পিছৰ কথাটো হ'ল যে তেওঁ সদায় ক্ষমতাত যিসকল আছে তেওঁলোকক সমালোচনাৰ চকুৰে চাব লাগিব তেওঁলোকৰ কাম কাজ সমালোচনাৰ চকুৰে চাব লাগিব তেওঁলোকে যদি ভুল ভ্ৰান্তি কৰে সেইবোৰ তেওঁলোকক আঙুলিয়াই দিব লাগিব এতিয়া আমি ভাৰতবৰ্ষত বা অসমত কি দেখিছোঁ যে
এছাম সাংবাদিকে তেওঁলোকৰ সাংবাদিকৰ যিটো ধৰ্ম সেই ধৰ্মটো পালন কৰি আছে আৰু আন এছাম সাংবাদিকে তেওঁলোকে নিজৰ সা সুবিধাৰ কাৰণে তেওঁলোকে সাংবাদিকৰ যি ধৰ্ম সেই ধৰ্মটো তেওঁলোকে বিসৰ্জন দিছে তাৰে তৃতীয় কথা এটা আছে তৃতীয় কথাটো কি তৃতীয় কথাটো এটা হৈছে যে সাংবাদিক বুলি ক'লে আমি এই কথাটো পাহৰি যাব নালাগিব সাংবাদিকৰ এটা হয় এজন সাংবাদিকৰ নিজস্ব সত্তা এটা আছে কিন্তু একে সময়তে সাংবাদিক এজন এটা প্ৰতিষ্ঠানত তেওঁ কাম কৰে এটা প্ৰতিষ্ঠানৰ হৈ তেওঁ সাংবাদিকতা কৰে এতিয়া সেই প্ৰতিষ্ঠানৰ গৰাকী কোন সেইটো চাব লাগিব গতিকে বহু সময়ত হয় কি যে সাংবাদিক গৰাকী হয়তো স্বতন্ত্ৰ কিন্তু তেওঁ যিটো সংবাদ গোষ্ঠীত তেওঁ নিয়োজিত যিটো সংবাদ গোষ্ঠীৰ হৈ তেওঁ সাংবাদিকতা কৰে সেই সংবাদ গোষ্ঠীটো আকৌ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত তেওঁৰ এটা স্ববিৰোধ আহি গ'ল এতিয়া আমি নিৰ্বাচনী ফলাফলটোত গুৱাহাটী প্ৰেছ ক্লাবৰ যিটো নিৰ্বাচন হ'ল তাত আমি কি দেখা পালোঁ তাত আমি এটা কথা স্পষ্টভাৱে দেখা পালোঁ সেইটো কি যে যিসকল সাংবাদিকে কাৰণ সাংবাদিকজনৰ যিটো ভোট সেই ভোটটো কিন্তু তেওঁৰ যি স্বত্বাধিকাৰী সেইটো নিয়ন্ত্ৰণ নকৰে তেওঁ কি লিখিব কি নিলিখিব কেনেকৈ বাতৰি পৰিৱেশন কৰিব তাৰ ওপৰত তেওঁৰ নিশ্চয় এটা দখল আছে বা তেওঁলোক ইমান স্বতন্ত্ৰভাৱে তেওঁলোকে সংবাদ প্ৰকাশ কৰিব নোৱাৰিব পাৰে কি ভোটটো তেওঁৰ নিজৰ আৰু কালি এই কথাটো খুব স্পষ্টভাৱে ওলাই আহিল যে আমাৰ অসমৰ যিটো পৰিৱেশ সেই পৰিৱেশত প্ৰতিষ্ঠান বিৰোধী অৰ্থাৎ সাংবাদিকৰ যি ধৰ্ম মনাৰ যিটো প্ৰৱণতা বা প্ৰকৃতাৰ্থত সাংবাদিকৰ যিটো ভূমিকা সেই ভূমিকাটো পালন কৰাৰ সপক্ষে যিটো এটা প্ৰৱণতা সেইটো কালি এই প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত সেইটো জয়ী হ'ল সেইটোৱে হৈছে তাৎপৰ্য যে কিয়নো বহুত এই চৰকাৰৰ পক্ষে থকা বহুত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মীও কিন্তু চৰকাৰী পক্ষত থকা সাংবাদিকসকলক ভোট নিদিলে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে সততে যিসকল খুচ্চাৰ তেওঁলোকে ভোট দিলে গতিকে মই ভাবোঁ যে অসমৰ যি সাম্প্ৰতিক যি ৰাজনৈতিক পৰিস্থিতি আৰু যিটো পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যুৱে আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিছে আৰু তাত মূলতঃ চৰকাৰ বিৰোধী এটা প্ৰবল ঢৌৰ সৃষ্টি হৈছে সেইটোকে কালিৰ নিৰ্বাচনটোৱে প্ৰতিফলিত কৰিছে বুলি মই ক'ম আৰু এই ক্ষেত্ৰত কিন্তু আচলতে বিভিন্ন সময়ত আমি দেখা পাওঁ সেয়া লাগিলে মুখ্যমন্ত্ৰীৰ মুখতে হওক বা মন্ত্ৰী পীযুষ হাজৰিকাই হওক ৱেব পৰ্টেলত মানে উপলুঙা কৰে তাৰমানে ৱেব পৰ্টেল যেন তেওঁলোকৰ মানত সংবাদ প্ৰতিষ্ঠান নহয় কিন্তু আজি আমি কালিৰ ফলাফলটোৰ পৰা দেখিলেও যে দ্য ক্ৰছ কাৰেণ্ট যি নেকি এটা স্বতন্ত্ৰ তাৰমানে এটা সবল স্থিতি লৈ আহিছে দীৰ্ঘদিন ধৰি চৰকাৰৰ জনবিৰোধী নীতিৰ মানে বিৰুদ্ধে গতিকে এই ক্ষেত্ৰত কিন্তু এটা তাৰমানে আৰু অন্য এটা পদত মুখ্যমন্ত্ৰীয়ে যাক অপেন মুকলিকৈ ধৰ্ম বিচাৰ কৰি পেলাই নাম কি বুলি সুধিছিল শাহ জালাল বুলি শাহ আলম হয় শাহ জালাল বুলি কৈ পেলাই কটাক্ষ কৰিছিল সেই তেনেকুৱা ধৰণৰ সেই শাহ আলমে কিন্তু তেওঁ এটা স্বতন্ত্ৰ ৱেব পৰ্টেলৰ সহকাৰী সাধাৰণ সম্পাদক আৰু তেওঁ ইণ্টাৰেষ্টিং কথাটো এইটোৱে যে তেওঁ আটাইতকৈ বেছি ভোট পাইছে আৰু বেছি ভোটৰ ব্যৱধানত 406টাকৈ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছে এই ক্ষেত্ৰত ৱেব পৰ্টেলক এফালে কিন্তু হীন চকুৰে চাবলৈ চেষ্টা কৰে মূলসুঁতিৰ সংবাদ মাধ্যমে তাৰ বিপৰীতে কিন্তু কালিৰ ফলাফলে এখন সম্পূৰ্ণ ওলোটা ছবি দেখুৱাই দিলে কি ক'ব আচলতে এই ক্ষেত্ৰত মোৰ ক'ব লাগে দিছ ইজ এনাডাৰ ছিগনিফিকেণ্ট থিং এইটো আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইকাৰণে এইটো আচলতে এতিয়া সংবাদ পত্ৰৰ
যিটো এতিয়া যিটো লেটেষ্ট যিটো জাৰ্নেলিষ্টিক ট্ৰেণ্ড সংবাদ পত্ৰৰ একেবাৰে শেহতীয়া যিখন ছবি তাৰ শ্লোগানটো কি জানানে তাৰ শ্লোগানটো হৈছে ডিজিটেল ফাৰ্ষ্ট গতিকে এতিয়া যিয়ে শেহতীয়া সংবাদ জগতৰ বিষয়ে খবৰ ৰাখিছে আৰু যিয়ে প্ৰযুক্তিৰ লগত সংবাদ পৰিৱেশনৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কে যিসকল অৱহিত তেওঁলোকৰ কাৰণে ডিজিটেল ফাৰ্ষ্ট এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু মই অত্যন্ত সুখী হৈছোঁ এইকাৰণেই যে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত তেওঁলোকে সম্প্ৰতি সমগ্ৰ বিশ্বত সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত সংবাদ জগতৰ ক্ষেত্ৰত যিটো এটা নতুন ধাৰা এটা প্ৰৱৰ্তন হৈছে বা নতুন যিটো ধাৰা সেই ধাৰাটোৰে কালি সেই ধাৰাটোৰে বিজয় হৈছে গতিকে এতিয়া কোনোবা মুখ্যমন্ত্ৰী কোনোবা মন্ত্ৰী বা কোনোবা ডাঙৰ বিষয়াই তেওঁলোকৰ কাৰণে এই যিটো পৰম্পৰাগত যিটো প্ৰিণ্ট মিডিয়া সেইটোকে তেওঁলোকে গুৰুত্ব দিব পাৰে কিন্তু টেলিভিশ্যন তেওঁলোকে গুৰুত্ব দিব পাৰে কিন্তু আমি সমগ্ৰ ভাৰতবৰ্ষৰ আৰু বিশ্বৰ যিটো বিশ্বজনীন যিটো ট্ৰেণ্ড তাত এই কথাটো স্পষ্ট হৈছে যে আচলতে সঁচা অৰ্থত সাংবাদিকতা কৰি আছে কিন্তু এই ডিজিটেল মিডিয়াই আৰু আমাৰ যিটো মূল খুঁটিৰ যিটো বাতৰি কাকতৰ কথা ওলাইছে তাৰ বিপৰীতে যিটো এটা বিকল্প সংবাদৰ যিটো প্ৰশ্ন উঠিছে বিকল্প প্ৰচাৰ মাধ্যমৰ যিটো প্ৰশ্ন উঠিছে তাত ডিজিটেল যিটো মিডিয়া মাল্টিমিডিয়া সেইটোৱে আটাইতকৈ অগ্ৰাধিকাৰ পাইছে আৰু মই অত্যন্ত সুখী যে অসমৰ সংবাদ জগততো কালি বিশেষকৈ প্ৰেছ ক্লাবৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনতো সেইটোৱে প্ৰতিফলিত হৈছে আৰু এটা কথা এইখিনি কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে আৰু সামাজিক মাধ্যমতো কথাটো আলোচনা হৈছে যে এটা বিশেষ সংবাদ প্ৰতিষ্ঠান স্বাধীন প্ৰতিদিন গোষ্ঠী বুলি কোৱা হয় প্ৰতিদিন টাইমৰ দুগৰাকী এগৰাকী হৈছে সাধাৰণ সম্পাদকত অমৰেন্দ্ৰ ডেকা আৰু সাংস্কৃতিক সম্পাদকত সমীৰণ বৰঠাকুৰ আৰু আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ মানে পদ্মিনী হাজৰিকা এই তিনিগৰাকী প্ৰাৰ্থী কিন্তু একেৰাহে জয়ী হ'ল আৰু পদ্মিনী হাজৰিকাৰ বিপক্ষে আছিল প্ৰাগ নিউজৰ এগৰাকী আছিল ৰশ্মিৰেখা শইকীয়া আছিল আৰু লগতে মানে অমৰেন্দ্ৰ ডেকাৰ বিপৰীতে নিউজ লাইভৰ প্ৰাঞ্জল বৰুৱা আছিল আৰু DY 365ৰ অপূৰ্ব কাৰ্জী আছিল কিন্তু তেওঁলোকতকৈ কিন্তু বৃহৎ ভোটৰ ব্যৱধানত অমৰেন্দ্ৰ ডেকা জিকিল বা সমীৰণ বৰঠাকুৰ জিকিল সমীৰণ বৰঠাকুৰৰ এগেইনষ্টত আছিল মনোজ দুৱৰা আছিল তাৰমানে NB নিউজৰ যিটো অসম লাইভ 24 বুলি জনা যায় আৰু তেনেকুৱা ধৰণৰ কিন্তু এই যিটো তাৰমানে প্ৰতিদিন গোষ্ঠীৰ যিটো মানে আকোৱালি লৈছে সাংবাদিকসকলেও কিন্তু আকোৱালি লৈছে নেকি কি ভাবে আপুনি নহয় সেইটোৱে এতিয়া যিটো মেইন ষ্ট্ৰীমৰ যিটো সংবাদ প্ৰতিষ্ঠান সেইফালৰ পৰা প্ৰতিদিন গোষ্ঠীয়ে মই নকওঁ যে প্ৰতিদিন গোষ্ঠীয়ে কেতিয়াও চৰকাৰৰ পক্ষে বাতৰি পৰিৱেশন নকৰে সেই বুলি মই নকওঁ কিন্তু প্ৰতিদিন গোষ্ঠীত অন্য সংবাদ গোষ্ঠীৰ তুলনাত প্ৰতিদিনত কিন্তু জনসাধাৰণৰ আশা আকাংক্ষা বা এই যে এটা ডিসেন্ট এটা বিৰোধী এটা যে কণ্ঠ সেই কণ্ঠটো তাত প্ৰতিফলিত হয় তাত আমি দেখা পাওঁ আৰু সেইকাৰণেই বোধহয় তেওঁলোকে সাংবাদিক বন্ধু বান্ধৱীসকলেও তেওঁলোকে দেখিলে যে তেওঁলোকে পছন্দ কৰিছে নিশ্চয়কৈ মই একে শেষৰ ফাললৈ আহিছোঁ যিহেতু কালি অমৰেন্দ্ৰ ডেকাই কিন্তু জয়ী হৈ পেলাই এষাৰ কথা ক'লে যে এক নতুন পৰিৱেশৰ এতিয়াৰ পৰা সূচনা হ'ব আগৰ যি বেয়া পৰিৱেশ সেয়া নাইকিয়া হ'ব তেনেকুৱা ধৰণৰ এক মন্তব্য কৰিলে আৰু লগতে আৰু এটা কথা কিন্তু আলোচনা হৈ আছে এতিয়া
যিসকলৰ বহুত বছৰ ধৰি ভোট দি আহিছে তেওঁলোকৰ বহুতৰে নাম কাটিছে আমাৰ সংবাদ প্ৰতিষ্ঠানৰ এজনৰ নাম নাহিল আৰু তেনেকৈ ক্ৰছ কাৰেণ্টৰো অহা নাই অন্যান্য যিসমূহ সংবাদ প্ৰতিষ্ঠান বহুতৰে নাম অহা নাই বুলি কিন্তু অভিযোগ উত্থাপিত হৈছিল নাম কৰ্তন হোৱাক লৈ পেলাই এই ক্ষেত্ৰত এতিয়াৰ যিখন কমিটি পূৰ্বৰখনৰ তুলনাত নতুনকৈ কি আপুনি আশা কৰে বা সাংবাদিকৰ সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত এতিয়া বাক্সাৰ সিদিনাখনৰ ঘটনাটোতে বহুকেইগৰাকী সাংবাদিকক মানুহে বিশ্বাসত নলৈ তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰু লগতে বিভিন্ন সময়ত সাংবাদিকক মানে তুচ্ছতাচ্ছিল্য কৰিয়ে থাকে মন্ত্ৰীসকলেই হওক বা মুখ্যমন্ত্ৰীয়েই হওক আনকি প্ৰহাৰো কৰে আক্ৰমণৰ সন্মুখীন হয় দুৰ্বৃত্তৰ আক্ৰমণ বলি হয় এই যিখন নতুন কমিটি গুৱাহাটী প্ৰেছ ক্লাব বুলি কোৱা হয় সাংবাদিকৰ সুৰক্ষাৰ দিশটোত কেনেদৰে দৃষ্টি নিবদ্ধ কৰাটো আপুনি বিচাৰে কি ক'ব সমগ্ৰ বিষয় মই এই ক্ষেত্ৰত দুটা কথা ক'ব লগা আছে প্ৰথম কথাটো হৈছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ যে নতুন যিটো কমিটি সেই কমিটিটোৰ প্ৰথম কৰ্তব্যটো কি সেই কমিটিটোৰ প্ৰথম কৰ্তব্যটো হৈছে বাক স্বাধীনতা সাংবাদিকৰ স্বাধীনতা বুলি আমাৰ সংবিধানত বেলেগ এটা বস্তু নাই সেইটো আছে ফ্ৰীডম অফ এক্সপ্ৰেছন গতিকে বাক স্বাধীনতা মানেই হৈছে সাংবাদিকৰ স্বাধীনতা গতিকে গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন যিটো কমিটি হৈছে তেওঁলোকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটো হৈছে যে সাংবাদিকসকলে যাতে নিৰ্ভীকভাৱে কোনো ধৰণৰ বাধ্যবাধকতা নোহোৱাকৈ তেওঁলোকে যাতে নিৰ্ভীকভাৱে সংবাদ পৰিৱেশন কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশৰ কাৰণে তেওঁলোকে কাম কৰা সেই ধৰণৰ পৰিৱেশৰ কাৰণে তেওঁলোকে কাম কৰা নাম্বাৰ 1 কাৰণ সাংবাদিকৰ প্ৰথম কথাটো হৈছে সাংবাদিকৰ ধৰ্মটোৱে হৈছে বাক স্বাধীনতা নিজৰ মত প্ৰকাশৰ স্বাধীনতা গতিকে সাংবাদিক এজনে তেওঁৰ মই আগতে কৈছোঁ যে তেওঁৰ সত্যৰ প্ৰতি তথ্যৰ প্ৰতি আনুগত্য ৰাখি তেওঁ নিজে যিটো সঁচা বুলি ভাবিছে বা নিজে যিটো ব্যাখ্যা বিশ্লেষণ তেওঁ কৰিছে সেইটো প্ৰকাশ কৰাৰ অধিকাৰ তেওঁৰ থাকিব লাগে আৰু এটা সাংবাদিকৰ এটা সংগঠন হিচাপে গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন যিটো কমিটি সেই কমিটিটোৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল সেইটো তাৰপিছত দ্বিতীয় যিটো তুমি কথা কৈছা মই কোৱা কথাটোৰ লগত দ্বিতীয় কথাটোৰ কোনো সম্পৰ্ক নাই তেনেকুৱা নহয় সেইটো হৈছে সাংবাদিকৰ যিটো বৃত্তি এই বৃত্তিটো যথেষ্ট বিপদসংকুল বৃত্তি কিয়নো যে আজি তোমাৰ নিউজ ৰুমত তুমি সম্পাদকীয় কক্ষত থাকি বাতৰি লিখা আৰু ৰাস্তাত গৈ মানুহৰ মাজলৈ গৈ ফিল্ডলৈ গৈ সংবাদ সংগ্ৰহ কৰা আৰু সংবাদ পৰিৱেশন কৰা মাজত পাৰ্থক্য আছে কিয়নো তুমি ধৰা বহুত উদাহৰণ আছে যে যুদ্ধৰ সংবাদ পৰিৱেশন কৰিবলৈ গৈ সাংবাদিকে নিজেই সাংবাদিকৰ মৃত্যু হোৱাৰ উদাহৰণ আছে ঠিক তেনেদৰে কিবা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজত তেওঁলোকে সংবাদ পৰিৱেশন কৰিবলৈ গৈছে তাতো তেওঁলোকে কেতিয়াবা আক্ৰমণৰ সন্মুখীন হৈছে বা বাক্সাৰ কথাটো যেনেকুৱাকৈ তুমি কৈছা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনতো সাংবাদিকে কেতিয়াবা এই ধৰণৰ আক্ৰমণৰ বলি হ'ব পাৰে গতিকে সেইটো সাংবাদিক বৃত্তিটোৰে সেইটো লাগি থকা বস্তু এইটো যিটো কয় প্ৰফেশ্যনেল হেজাৰ্ড সেই বৃত্তিগত এটা অসুবিধা তাৰ আছেই গতিকে সেই ক্ষেত্ৰত যদি সাংবাদিকক কোনোবাই এই মই যিটো আগৰ কথা ক'লোঁ তাৰ লগতে জড়িত এইটো সাংবাদিকক যদি তেওঁলোকক যদি কোনোবাই আক্ৰমণ কৰিছে তেওঁলোকৰ নিৰাপত্তা যদি বিঘ্নিত হৈছে সাংবাদিকৰ গোট হিচাপে সাংবাদিকৰ এটা সংগঠন হিচাপে নিশ্চিত ৰূপে গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন কমিটিটোৱে সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ পৰিৱেশটো যাতে ভাল হয় প্ৰেছ ক্লাব এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই দেখিছোঁ গতিকে প্ৰেছ ক্লাবক উন্নত কৰাৰ কাৰণে তেওঁলোকে যথেষ্টখিনি কাম কৰিব পাৰে কৰাৰ অৱকাশ আছে আৰু প্ৰেছ ক্লাবত এটা বৰ বেয়া কথা এটা প্ৰেছ ক্লাবত মই কৈছোঁ প্ৰেছ ক্লাবৰ বিষয়ে যে তাত গোটেই প্ৰেছ ক্লাবটোৰ ভিতৰত ভূপেন হাজৰিকাৰ ছবিবোৰে ভৰ্তি কৰিছে ভূপেন হাজৰিকা ন' ডাউট আমাৰ কাৰণে এজন অতি সন্মানীয় ব্যক্তি কিন্তু প্ৰেছ ক্লাবত গোটেইবোৰ তেওঁৰ ছবিবোৰ দি থোৱাটোৰ কোনো অৰ্থ নহয় প্ৰেছ ক্লাবত
ভূপেন হাজৰিকাৰ ছবি এখন থাকক, কিন্তু আমাৰ সংবাদ জগতৰ যিবোৰ পুৰুধা আছিল সেই আৰম্ভণিৰে পৰা এতিয়ালৈকে লক্ষীনাথ বেজবৰুৱা, লক্ষীনাথ ফুকন, গতিকে তিলক হাজৰিকা, কীৰ্তি হাজৰিকা, ৰবীন্দ্ৰনাথ বৰুৱা, এই যিবিলাক আমাৰ হৰেন্দ্ৰনাথ বৰুৱা, যিবোৰ অসমৰ সংবাদ জগতৰ যিবোৰ কীৰ্তিপুৰুষ আছিল, তেওঁলোকৰ ছবিহে তাত থাকিব লাগে। ভূপেন হাজৰিকাৰ ছবি এখন থাকক, মোৰ আপত্তি নাই, কিন্তু গোটেইখন ভূপেন হাজৰিকাৰ ছবিৰে মই জাষ্ট এই মানে প্ৰেছ ক্লাবটোৰ কথা কৈছোঁ, সেইটো বৰ বিশ্ৰী, সেইটো বৰ ভাল ৰুচিবোধৰ কথা হোৱা নাই বুলি মই ভাবোঁ। গতিকে মই এই তিনিটা কথাই ক'লোঁ। নিশ্চয়কৈ এয়াই আছিল আজিৰ আমাৰ এই যি বিশেষ আলোচনা। আৰু যিহেতু এখন নতুন পোহৰে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰি আলোকিত হ'ব বুলি ইতিমধ্যে তাৰমানে চৰ্চা চলিছে, আৰু এই ক্ষেত্ৰত যিসকল দায়িত্ব ইতিমধ্যে তাৰমানে লাভ কৰিছে বা তেওঁলোকে এতিয়া দায়িত্বভাৰ ল'ব কিছুদিনৰ পিছত, গতিকে এখন সুস্থ, নিকা, স্বচ্ছ আৰু সাহসী কমিটি নিশ্চয়কৈ বিচাৰিছে যিসকল সাংবাদিক, সেই সাংবাদিক। আৰু আমাৰ এই আজিৰ যি বিশেষ সাময়িকী অনুষ্ঠান, তাৰ পৰা মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ। ধন্যবাদ।